Subject English Class Open আজি তোমালোকৰ বাবে লৈ আহিছোঁ পি আখৰ অৰ্থাৎ পি আখৰৰ জৰিয়তে আমি কি শব্দ পঢ়িব পাৰোঁ কি শব্দ লিখিব পাৰোঁ ইংৰাজী পি আখৰটোৰ জৰিয়তে পিকচাৰবিলাকৰ জৰিয়তে মই শব্দবিলাক কৈ যাম তোমালোকে নিশ্চয় দেখা পাইছা পি আখৰটোৰ কাষতে এটা চৰাই দিয়া আছে যাক ইংৰাজীত প্যাৰট বুলি কোৱা হয় প্যাৰটৰ কাষত এটা পিকচাৰ দিয়া আছে অৰ্থাৎ কলমৰ যাক আমি ইংৰাজীত পেন বুলি কওঁ এইবাৰ আকৌ স্মল লেটাৰ পি দিয়া আছে আৰু পি আখৰটোৰ কাষত আলুৰ পিকচাৰ দিয়া আছে যাক আমি ইংৰাজীত পটেটো বুলি কওঁ পি আখৰটোৰ তলত এটা কাঠ পেঞ্চিল দিয়া আছে যাক আমি ইংৰাজীত পেঞ্চিল বুলি কওঁ শেষৰ ফালে পেঞ্চিলটোৰ কাষত পি কেপিটেল লেটাৰ দিয়া আছে অৰ্থাৎ এই আখৰটোক আমাক ৰং কৰিব দিছে কালাৰ দা লেটাৰ আখৰটো ৰং কৰা ধুনীয়াকৈ ৰং কৰিব লাগে পি আখৰটোত কেনেকুৱা ৰং দিলে আখৰটো দেখাত ভাল দেখা যাব তেনেকুৱা ৰং দিব দিছে এতিয়া মই আকৌ ওপৰৰ পৰা গাই যাম তোমালোকে ভালদৰে শুনিবা প্ৰথমে কেপিটেল লেটাৰ পি দিয়া আছে পিৰ চেম তলত স্মল লেটাৰ পি দিয়া আছে আৰু পি আখৰটোৰ কাষত এটা চৰাইৰ পিকচাৰ দিয়া আছে চৰাইটোৰ নাম হ'ল প্যাৰট প্যাৰটৰ কাষত এটা কলমৰ পিকচাৰ দিয়া আছে যাক আমি ইংৰাজীত পেন বুলি কওঁ কলমৰ তলত আলুৰ ফটো দিয়া আছে যাক আমি ইংৰাজীত পটেটো বুলি এটা কাঠ পেঞ্চিলৰ পিকচাৰ দিয়া আছে যাক আমি ইংৰাজীত পেঞ্চিল বুলি কওঁ পেঞ্চিলটোৰ কাষত পি কেপিটেল লেটাৰ এটা দিয়া আছে এই লেটাৰটোত আমাক কালাৰ দিব কৈছে কালাৰ দা লেটাৰ অৰ্থাৎ আখৰটোত ৰং দিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ